অতিথি তথা অভিভাৱক মণ্ডলী, উপস্থিত শিক্ষা গুৰু বৃদ্ধা আৰু মোৰ অতি মৰমৰ বাই ভনী বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত আল্লাহৰ প্ৰেমৰ বিষয়ে দুএষাৰ ক'বলৈ সাজু হৈছোঁ। আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে তেওঁৰ প্ৰকৃত প্ৰেম লাভ কৰাৰ তৌফিক দান কৰে। কুৰাণে বাকপটুতাৰে এটা প্ৰশ্ন উত্থাপন কৰিছে, হে মোৰ বান্দাসকল, তোমালোকে এটা কথা কোৱাচোন, তোমালোকে নিজে নিজে জন্ম লৈছা নেকি? তোমালোকৰ কি কোনো সৃষ্টিকৰ্তা আছেনে? তোমালোকৰ কোনোবা লালন পালনকাৰী আছেনে? যেতিয়া আমি এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিলো, তেতিয়া আমি কুৰাণৰ পৰাই পালো। আল্লাহ তাআলা ইৰশাদ কৰিছে, হাল আতা আলাল ইনসানি হিনুম মিনাদ দাহৰি লাম ইয়াকুন শাইআম মাদকুৰা। হে মানৱ জাতি, আহা, মই তোমাক তোমাৰ সৃষ্টিৰ কাহিনী আৰু পৃষ্ঠভূমি কম। এটা সময় আছিল তোমাৰ কোনো অস্তিত্ব নাছিল, না তুমি আছিলা না তোমাৰ পিতৃ মাতৃ, তোমাৰ কোনো পৰিচয় নাছিল। পৃথিৱী, আকাশ পাতাল, পাহাৰ পৰ্বত, নদ নদী, গছ গছনি, গ্ৰহ নক্ষত্ৰ, জোন বেলি, সূৰ্য চন্দ্ৰ একোৱে নাছিল। কোনো যদি নাছিল তেন্তে আছিল কোন? আল্লাহ। হয়, কেৱল আল্লাহ সত্তাই আছিল। আল্লাহ এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰি মানৱ জাতিক সম্বোধন কৰি ক'লে, হে আদম সন্তান, মই এই গোটেই জগতখন সৃষ্টি কৰিছো তোমাৰ সেৱাৰ বাবে। তোমাৰ সৰু কালৰ মৰম চেনেৰে ভৰা হৃদয় থকা পিতৃ মাতৃ দিছো তোমাৰ সেৱাৰ বাবে। তোমাৰ স্বাস্থ্য ক্ষতি কৰাৰ ৰখাৰ উদ্দেশ্যৰে ক্ষুদ্ৰ প্ৰকাণ্ড গছ গছনিৰে এই পৃথিৱীখন সজাই তুলিছো তোমাৰ সেৱাৰ বাবে। তোমাৰ চকুৰ শীতলতাৰ স্বাৰ্থে বিভিন্ন ৰঙৰ ফুলেৰে আৰু নানা ধৰণৰ সুগন্ধিৰে তোমাৰ চৌপাশখন সুন্দৰ আৰু ৰঙীন কৰি দিছো তোমাৰ সেৱাৰ বাবে। বতাহৰ লগত গোল খাই নাচি থকা সেউজীয়া পথাৰে ইয়াক আকৰ্ষিত কৰিছো তোমাৰ সেৱাৰ বাবে। কিন্তু হে মোৰ বান্দাসকল, এটা কথা মনত ৰাখিবা, মই তোমাক সৃষ্টি কৰিছো কেৱল মাত্ৰ মোৰ বাবে, মোৰ উপকাৰৰ বাবে, মোৰ আজ্ঞা পালনৰ বাবে, মোৰ বশৱৰ্তী হোৱাৰ বাবে। হয়, আল্লাহে আমাক উপৰিখি মৰম কৰে। প্ৰতিটো মুহূৰ্ততে তেওঁৰ প্ৰেম আমাক আগুৰি ৰাখে। তেওঁ আমাৰ হৃদয় স্পন্দনতকৈও বেছি ওচৰত থাকে। আল্লাহে আমাক পৃথিৱীলৈ পঠোৱাৰ আগতে তেওঁ আমাৰ বাবে সকলো নিখুঁতভাৱে ব্যৱস্থা কৰিছে। আমাৰ জন্মৰ আগতে তেওঁ ভূপৃষ্ঠত